নাগৰিকত্ব দিয়া কথাটো সঁচানে? হিমন্ত বিশ্ব শৰ্মাক এটা কথা কৈছোঁ, 20 লাখ অসমৰ খিলঞ্জীয়া মানুহে বানপানী গৰাখহনীয়াত ভূমি হেৰুৱাই পেলাই তেওঁলোকে সংস্থাপনৰ কাৰণে বিভিন্ন জেগাত সংস্থাপিত হৈ আছে। তেওঁলোকক মাটিৰ পট্টা কেতিয়া দিব? গুৱাহাটী 18টা পাহাৰত 85,000 ফেমিলিয়ে কবুলা এপ্লাই কৰাৰ পাছতো তেওঁলোকে আজি বসুন্ধৰাৰ জৰিয়তে তেওঁলোকক পট্টাহীনতা কৰি নিদ্ৰাহীন কৰিছে। তেওঁলোকক পট্টা কেতিয়া দিব? চাকমাসকলক আনি এখন চৰণীয়া পথাৰ বুলি ভাবিছে নেকি তেওঁ, যে যাকে লৈ পেলাই ঠিকাদাৰ হ'ব? অসমৰ মাটিৰ ঠিকাদাৰ অসমৰ ৰাইজ। অসমৰ মাটি কাক দিব? অসমৰ ৰাইজে সিদ্ধান্ত ল'ব। অসমীয়াৰ খিলঞ্জীয়া সকলো সিদ্ধান্ত ৰাইজে ল'ব। এইটো একপক্ষীয়ভাৱে তেওঁ যদি কিৰণ ৰিজিজুৰ লগত কথা পাতি ভাবিছে যে অসমত খালি থকা পথাৰত সংস্থাপন দিম, হিমন্ত বিশ্ব শৰ্মাই নিজৰ গাত নিজেই খান্দি ল'ব। কৈছোঁ তেওঁলোকৰ আজি তাৰিখত ভাৰতৰ 40% সম্পত্তি 1% মানুহৰ হাতত আছে। ধনিক শ্ৰেণীৰ যিবিলাক ED CBI তেওঁলোকে প্ৰধানমন্ত্ৰীয়ে কৈছে, বেংগলত গৈ কৈছে যে ED CBI ৰেড কৰি যি 3000 কোটি টকা পাইছে, সেই 3000 কোটি টকা মানুহক ভোটাৰৰ মাজত বিলাই দিব। এনেকুৱা অদূৰদৰ্শী প্ৰধানমন্ত্ৰীৰ নাম ক'ৰবাত শুনিছে নেকি? হিমন্ত বিশ্ব শৰ্মাৰ ট্ৰেজাৰীত কেতিয়া তেওঁলোকে ED ৰেড কৰাব? আগতেতো ED ৰেড কৰোৱাৰ কথা কৈ পেলাই বিজেপিলৈ নিছিলে। তেওঁলোকৰ এই কথাবিলাকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰিৱৰ্তে মই ৰাইজক কৈছোঁ যে আপোনালোকে আমাক বিপুল ভোটত জয়ী কৰি সংসদলৈ পঠাওক। সংসদত গৈ অসমৰ জাতি জনগোষ্ঠী গুৱাহাটী লোকসভাৰ প্ৰতিটো সমষ্টি মই সজোৰে তাত সমস্যাবিলাকক উত্থাপন কৰি ৰাইজৰ হকে কাম কৰিবৰ কাৰণে ৰাইজৰ মনৰ বাত সংসদলৈ লৈ যাম। ৰেডিঅ' খুলি 30 তাৰিখে মোদীৰ মনৰ বাত আমি 10 বছৰ শুনিলোঁ, আৰু মোদীৰ মনৰ বাত শুনাতকৈ ৰাইজৰ মনৰ বাত দিল্লীলৈ লৈ গৈ আমি দিল্লীত দৃষ্টিগোচৰ কৰিম প্ৰধানমন্ত্ৰী। এতিয়া প্ৰশ্ন আছে যে তেওঁ খুব 5খন উন্নত ৰাজ্যৰ ভিতৰত অসমক লৈ যাম বুলি কৈছে। ইমান বাৰে প্ৰতি জালুকবাৰীৰ পৰা জিকি থকাৰ পিছত মুখ্যমন্ত্ৰীক এদিন মোৰ লগত ঘূৰিব দিয়কচোন। খোৱা পানীৰ কিমান প্ৰচণ্ড সমস্যা আছে, ৰাস্তা ঘাটৰ ইমান সমস্যা আছে, জাবৰ নিষ্কাশনৰ জালুকবাৰীত চবতছে যদি লেতেৰা আছে জালুকবাৰীত আছে। তেওঁ জালুকবাৰীয়ে ডেভেলপ কৰিব পৰা নাই। যিবিলাক বিল্ডিং আহিছে, যিবিলাক বস্তু বনাইছে, সেইবিলাক বিল্ডিং বনালে PWD যেনেকৈ ৰাখিলে চিভিল ৱৰ্কত প্ৰফিট পায়, প্ৰফিট ৱৰ্কৰ কামবিলাক ঠিকেই কৰিছে, কিন্তু ৰাইজৰ জনকল্যাণমুখী কাম কিবা হৈছেনে? জালুকবাৰী সমষ্টিৰ ৰাইজক সোধক যে খোৱা পানীৰ কিয় এতিয়াও সুবিধা কৰি দিব পৰা নাই। এনে বহুত প্ৰশ্ন আছে, কিন্তু মোৰ যুঁজখন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আজি তাৰিখত নহয়। আমাৰ যুঁজখন হৈছে সততাৰ যুঁজ। এই যুঁজখন সংবিধান সুৰক্ষাৰ যুঁজ, এইখন গণতন্ত্ৰৰ সুৰক্ষাৰ যুঁজ। ৰাইজে যাতে ৰাইজৰ অসুবিধাবিলাক সজোৰে মাতিব পাৰে তাৰ কাৰণে সংবিধান ৰক্ষা কৰাৰ এইখন যুঁজ, আৰু এই যুঁজত আমি জয়ী হ'ম। সকলোকে যাতে ৰাজনৈতিক অধিকাৰ ঘূৰাই দিয়ক তাৰে আহ্বান জনাই আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি যাতে আমাৰ মুখ্যমন্ত্ৰী আৰু নৰেন্দ্ৰ মোদীয়ে যিবিলাক ভয় আৰু ভীতিৰ ৰাজনীতি কৰিছে তাৰ উৰ্ধত যাতে আপোনালোকে বিবেক ভোট প্ৰদান কৰি আমাক বিপুল ভোটত জয়ী কৰাই সংসদত ৰাইজৰ হৈ অসমৰ হৈ জনগোষ্ঠীসকলৰ হৈ মাত মাতাৰ সুবিধা কৰি দিয়ে তাৰ কাৰণে আহ্বান জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। জয় হিন্দ, জয় অসম। এখন হৰ্ডিং লগাইছে মোৰ ভাৰত। মই কৈছোঁ যে আজি আমি জালুকবাৰী সমষ্টিৰ পৰাই আহ্বান জনাইছোঁ ৰাইজক, আমাৰ ভাৰতখনক যাতে মোৰ ভাৰত হ'বলৈ দিয়া নহয়, তাৰ কাৰণে প্ৰত্যেকজনে স্বাভিমানী এজন নাগৰিক হিচাপে হাতৰ ছবিত ভোট দি জয়যুক্ত কৰিব বুলি আহ্বান জনাই মহিলা সমাজক তেওঁলোকৰ যাতে চাকনৈয়াত আপোনালোকে যাতে বিচলিত নহয়। আপোনালোকে যেনেকৈ ক'ভিডত কৈছিলে থাল বাতি বজাওঁ, ক'ভিডৰ সময়ত কৈছিলে টৰ্চ লাইট বজাওঁ, তেতিয়াই তেওঁলোকে গম পাই গ'ল অমৃত কলহত বহুত মহিলা নাছিলে। অমৃত কলহ লৈ নাচা মহিলাই কি পাইছে আজি ঘৰত গৈ এবাৰ খাতাখন মিলাই চাব। আজিৰ তাৰিখত বিজেপিয়ে এই পাকচক্ৰত যোন মহিলা আবদ্ধ হৈছে, প্ৰতিগৰাকী মহিলাই আজি ধাৰত ডুব খাই আছে। আজিও যদি অসমৰ কোনো দৰিদ্ৰ সমাজৰ, অসমৰ কোনোবা নিম্ন অৰ্থনৈতিক সমাজৰ মহিলা যদি মৃত্যু হৈছে, এই অৰুণোদয় ধাৰণ ভোটৰ ধাৰণ আজি তাৰিখত মহিলাসকলক ৰাস্তালৈ উলিয়াই আনি বিজেপিয়ে সিদ্ধান্ত ল'ব নোৱাৰা পৰিৱেশলৈ যি লৈ গৈছে তাৰ ঊৰ্ধত আপোনালোকে ভোট প্ৰদান কৰিব বুলি আহ্বান জনাই 10টা সমষ্টি আপদে বিপদে ৰাতি যদি 1টা বজাতো মীৰাবৰ ঠাকুৰক আপোনালোকে মাতে, মই 1টা বজাত যাবলৈ গাড়ীৰ চাবি মই ৰাওনা কৰিম তাৰ প্ৰতিশ্ৰুতি দি আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি এটা ৰাজনৈতিক অধিকাৰ যাতে 5 বছৰৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ ভয়ত আৰু ভীতিগ্ৰস্ত হৈ আপোনালোকে যাতে 5 বছৰ অসমক বহু পিছুৱাই নিনিয়ে, 5 বছৰ যাতে আপোনালোকে দাসত্বৰ জীৱনলৈ যাতে আমাক লৈ নাযায় তাৰ কাৰণে মই আহ্বান জনাই আজি এই জালুকবাৰীৰ পৰা আহ্বান জনাইছোঁ যে নৰেন্দ্ৰ মোদীয়ে
আজি 4 দিনৰ আগত তেওঁ কৈছে যে ভাৰতবৰ্ষত থকা প্ৰতিজন মুছলমানে অনুপ্ৰৱেশকাৰী বুলি কৈছে তাৰ প্ৰত্যুত্তৰ 7 তাৰিখে ইভিএমত দিবৰ কাৰণে মই মুছলমান সম্প্ৰদায়ক স্বাভিমানেৰে আহ্বান জনাইছোঁ যে এটাও ভোট যাতে মুছলমান সম্প্ৰদায়ে বিজেপিক নিদিয়ে তাৰ কাৰণে হস্তম ৰাখিব। মাটিৰ দালালিৰ নামত বহু মুছলমান মানুহৰ ব্যৱসায় নষ্ট কৰি দিয়া হ'ল, কিন্তু মাটিৰ মেইন দালাল কিজন হিমন্ত বিশ্ব শৰ্মাই লগত ৰাখি গোটেই অসমৰ মাটিবিলাক য'ত য'ত ভাল মাটি আছে গোটেই মাটিবিলাক তেওঁ নিজস্ব কৰিব। মই সেইকাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ, যি ৰাজনৈতিক পৰিয়ালৰ সদস্য অংশীদাৰ কৰি উদ্ভণ্ডালি কৰে তেতিয়াই প্ৰজাৰ নুগুৰ নাকতি হয়। মই মুখ্যমন্ত্ৰীক আজি জালুকবাৰী সমষ্টিৰ পৰা আহ্বান কৰিছোঁ। মনত কৰিছে য'ত দাৰ দিয়া মোৰ মাৰি জালুকবাৰীত এতিয়াও আছে। মোক বহুতে কৈছিলে যে বাইদেউ জালুকবাৰী সমষ্টিত মিটিং কৰিবলৈ যাব জানো, তাততো হিমন্ত বিশ্ব শৰ্মাৰ মানুহ ওলাবলৈ নিদিয়ে। মইতো অকলে 5জন মানুহ লৈ হ'লেও জালুকবাৰী সমষ্টিত মই আগতেও আহিছোঁ, এতিয়াও আহিছোঁ, ভৱিষ্যতলৈও আহিছোঁ। জালুকবাৰী সমষ্টিত হিমন্ত বিশ্ব শৰ্মাৰ পৈতৃক সম্পত্তি নহয়, অসমৰ প্ৰতিটো সমষ্টি ৰাইজৰ সমষ্টি। 126 ৰাজনৈতিক সিদ্ধান্ত নিজাববীয়া সিদ্ধান্ত লওক। আপোনাৰ পৰিয়ালৰ মানুহক উৎপাত কৰিবৰ কাৰণে এৰি নিদিব। মোৰ এইটো অনুৰোধ মুখ্যমন্ত্ৰী, কাৰণ আমি মুখ্যমন্ত্ৰীৰ লগত ব্যক্তিগত কাজিয়া কেতিয়াও নকৰোঁ। মুখ্যমন্ত্ৰীৰ চকীখনত থাকি অথন্তৰ কৰি থকাৰ কাৰণে মুখ্যমন্ত্ৰীক আমি প্ৰক্ষেপ কৰোঁ, মুখ্যমন্ত্ৰীক আমি প্ৰশ্ন প্ৰক্ষেপ কৰোঁ। কিন্তু আজি তাৰিখত দুৰ্ভাগ্যজনক কথা, এই জালুকবাৰীত আহি থাকোঁতে কেইবাজন মানুহে মোক কৈছে যে বাইদেউ তলে তলে ভোট আপোনালোককে দিম, কিন্তু ভয় লাগে এতিয়া যদি যাওঁ মই বালিৰ ব্যৱসায় কৰোঁ, কাইলৈ ডাম্পাৰবিলাক ইয়াত ৰখাই দিব, মোৰ ইনষ্টলমেণ্ট ক'ৰ পৰা দিম। এনেকুৱা ভয় আৰু ভীতিগ্ৰস্ত পৰিৱেশৰ পৰা ওলাই আহিবৰ কাৰণে মই জালুকবাৰী সমষ্টিৰ পৰাই ৰাইজক আহ্বান কৰিছোঁ যে আপোনালোকে 7 তাৰিখে মুক্ত ৰাজনৈতিক এটা পৰিৱেশৰ কাৰণে আপোনালোকে জালুকবাৰীৰ পৰা এলান কৰিব লাগিব, জালুকবাৰীৰ পৰা যাত্ৰা আৰম্ভ কৰিব লাগিব। পত্নীয়ে পেণ্ডেল লগাই পেলাই তেওঁ মানুহ জইন কৰায়, তেওঁ কোন? তেওঁ দলৰ মানুহ নেকি? তেওঁ মুখ্যমন্ত্ৰীৰ পত্নী। মই স্বাধীনতাৰ পিছৰ পৰা আজি 50 বছৰ বয়সত বহু মুখ্যমন্ত্ৰী দেখিলোঁ। ডলি গগৈ ডাঙৰীয়া যেতিয়া নৰেন্দ্ৰত বজাৰ কৰিবলৈ যায় ট্ৰলিখন নিজে লৈ যায়, আমি চিনি পাওঁ কাৰণে জানো যে তেওঁ মুখ্যমন্ত্ৰীৰ পত্নী। সাধাৰণ মানুহে নাজানে যে তেওঁ মুখ্যমন্ত্ৰীৰ পত্নী, এটা সাধাৰণ জীৱন যাপন। হেমপ্ৰভা শইকীয়া ডাঙৰীয়াক যেতিয়া আমি বজাৰত যাওঁ ট্ৰলিখন নিজে ঠেলি লৈ যায়, আমি চিনি পাওঁ কাৰণে জানো যে তেওঁ হেমপ্ৰভা শইকীয়া হিতেশ্বৰ শইকীয়াৰ পত্নী। কিন্তু এতিয়া আমি এগৰাকী এনেকুৱা মহিলাক আমি দেখা পাইছোঁ, মুখ্যমন্ত্ৰী নগ'লে আধাৰশিলা তেওঁ স্থাপন কৰে।